মনোভাৱটো এটাই মই দেখিবলৈ পাইছোঁ আজি আমাৰ বিটিআৰ অঞ্চলৰ যিটো ব্যৱস্থা যিটো পৰিৱেশ আজি টোটেল একদম নৰ্মেল টোটেল পিচ যিটো ইমান দিনে ৰাইজে বুকুত আশা বান্ধি ৰাখিছিলে এটা সময়ত আমাক কৈছিলে বড়োলেণ্ডত গেলি বিটিআৰ অঞ্চলত গেলি এই গুলিয়ৰ শব্দৰে বোলে ৰাতিপুৱাই আমাৰ বেয়া লগা আছিল কাৰণ আমি বিটিচি সৃষ্টি কৰিছোঁ আমাৰ মনত বেয়া লগা আছিল আমি ভাবছিলোঁ এনেকুৱা বিটিচি আমি গঢ়িম বুলি আমাৰ যিটো সপোন এই সপোনটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে অহৰহ আমি চেষ্টা কৰিছিলোঁ যাৰ কাৰণে এই সমষ্টিৰ পৰা আপোনালোকে জানে মোক দুইবাৰ নিৰ্দলীয়ভাৱে ৰাইজে প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুবিধা দিছিলে তথাপিও মই বিপিএফ দলৰ যিটো শাসন ব্যৱস্থা তাত মই জড়িত হৈ কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ চেষ্টা কৰিছিলোঁ কিন্তু মই এই সময়ৰ পৰা মই আজিলৈ সেইদিনালৈকে ইউ পি পি এল দলে চৰকাৰ গঠন কৰা আগ মুহূৰ্তলৈ মই দেখিবলৈ পাইছোঁ যে অগণতান্ত্ৰিকভাৱে অগণতান্ত্ৰিক পদ্ধতিৰে যিটো আমাৰ শাসন ব্যৱস্থা যিটো এই চলাৰ কাৰণে যিটো বীজ ৰোপণ কৰা হেন মই অনুভৱ কৰিছিলোঁ যদি এই পদ্ধতিটো থাকিলহেঁতেন এই বীজটো যদি ৰোপণ হৈ অলপ ডাঙৰ হ'লহেঁতেন তেতিয়াহ'লে আমাৰ বিটিচিখন ধ্বংস হ'লহেঁতেন দেখা গৈছে যে এইটো ৰাইজে যাক কৈছে পচন্দ কৰে গৌতম দাস ইয়াৰে নেতৃত্ব দিয়াৰ কাৰণে ৰাইজে ইয়াক কৰিছে প্ৰতিনিধিত্ব প্ৰদান কৰিলে এখেতে জিতিলে এখেতে কাম কৰিব লাগিব কৰি আছে গতিকে এতিয়া মোৰো যিটো ৰাইজৰ কাম কৰা যিটো মই আগৰে পৰা মই আহি আছোঁ কৰি হয় মোক এই দুটা টাৰ্মছ হয়তো মোক প্ৰতিনিধিত্ব কৰা নাই কাৰণ মই নিৰ্দলীয় আছিলোঁ যিয়ে হওক বিভিন্ন কাৰণ কোনেবা কেতিয়াবা দায়িত্ব পায় কেতিয়াবা কোনেবা নাপায় কিন্তু সেই বুলি নহয় যে মই ইলেকশ্যন খেলিলে গৌতমৰ কিবা ক্ষতি হয় বা গৌতমক মই কিবা বেয়া পাই ইলেকশ্যন খেলিটো এইটোতো নহয় মই ইলেকশ্যনকে খেলা মানুহটো বিজেপিক বেয়া পোৱাটো নুবুজায় আমাৰ এইটো যিমানজন প্ৰতিনিধি তাৰমানে হোৱাৰ কাৰণে যিবিলাকে তাত কৰিব এই নিৰ্বাচনত ভাগ ল'ব এখেতসকলৰ ভিতৰত যাক প্ৰতিনিধিত্ব ৰাইজে বাছনি কৰে এইটোৱেতো সম্ভৱ হ'ব আজি যোগদানটো 6,700 আমাৰ লিষ্টত আছিলে কিন্তু বিশেষ কাৰণত এইটো মই নকম বিশেষ কাৰণত আমাৰ কৰ্মীসকলে আহিব পৰা নাই মই এইটো স্বীকাৰ কৰিছোঁ কিন্তু আমাৰ এই কৰ্মীসকল এটাও সিফাল নহয় এইটোও মই জানো 6,000 আজি অহা নাই 6,000টো আহিব পৰা নাই 6,700 আমাৰ 6,070জন আমাৰ শুভাকাংক্ষী কৰ্মীসকল কিন্তু ইয়াৰে মাজত যিখিনি আমাৰ নেতৃত্ব লৈ থাকে প্ৰাইমাৰী হিচাপত VCDC হিচাপত আমাৰ প্ৰাইমাৰী নাই মই নিৰ্দলীয় যিহেতু মোৰ তাৰমানে কোন VCDCক নেতৃত্ব লোৱা লাগে ঠিক তেনেকুৱা মোৰ কৰ্মী আছে তাৰে সমৰ্থক মানে কৰ্মী এইটো সমৰ্থকটো চবেই আছে বহুত ৰাইজ আছে এইটোতো আৰু কেনেকুৱা গণিম যি হওক এইখিনিৰ পৰা মই প্ৰত্যেকটা VCDCৰ পৰা 15জন 20জনকে মই কৰিছোঁ আৰু বাছা যিকেইটা লিড লোৱা এইকেইটাকে মই ইয়াতে কৰিছোঁ আৰু উল্লেখ কৰিছোঁ নামকেইটা হয় 6,070জন 700 নহয় 70জন এইটোতো দলৈহে জানিব মইতো দলৰ এই যিটো উদ্দেশ্য লক্ষ্য এখেতসকলৰ কামৰ প্ৰতি ৰাইজৰ প্ৰতি যিখিনি এখেতসকলৰ চিন্তা চৰ্চা এইটো সফল হোৱাত মইহে যোগদান কৰিব যাই আছোঁ যাতে মোৰ যোগদানে যাতে এই দলৰ যিটো এখেতসকলৰ উদ্দেশ্য পূৰণ কৰাত যিটো ৰাইজৰ কাম কৰি আছে এখেতসকলে ইয়াত মোৰ যোগদানে কিছু সহায় হ'ব নেকি এই আশাৰেহে মই জইন কৰিছোঁ বৰ্তমান ইলেকশ্যন খেলাটো এইটো দলেহে জানিব এইটো মই কোনে এইটো ঠিক সেৱা আগবঢ়াম মনোভাৱটো মইতো ইলেকশ্যন যদি দলে যদি মোক প্ৰক্ষেপ কৰে তেতিয়াতো মইতো খেলিবই লাগিব খেলিমে যিহেতু ৰাইজৰ ওপৰত এইটো নিৰ্ভৰ কৰিব উন্নয়নটো মই আগত BPF দিনত উন্নয়ন হোৱা নাই বুলি মই নকওঁ কিন্তু উন্নয়নৰ কথাটো এনেকুৱা যে তেতিয়া অলপ আগতে কৈছোঁ মই যিটো শাসনৰ যিটো এখেতসকলৰ এই চিষ্টেম এইটো অগণতান্ত্ৰিকভাৱে অলপ
হৈ আহি আছিলে দিনে অলপ অলপ বেছি, যাৰ কাৰণে মই কৈছোঁ অগণতান্ত্ৰিকভাৱে যিটো পদ্ধতিৰে ব্ৰিটিছক আগুৱাই নিয়াৰ কাৰণে যিটো কৰিলে, বীজ ৰোপণ কৰিলে, এইটো কিন্তু ভৱিষ্যত বেয়া হ'ব। এই 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 গছটো বৃহৎ এটা যদি বৃক্ষ হয়, এইটো বৃক্ষ যদি হয়, তেতিয়া শান্তি পৰিৱেশ কোনোদিন তাত নাহে। হয়, এইটোৱেতো কৰিব, তাৰমানে এইটো আগৰ পৰা যিটো আহি আছে, প্ৰথম যিটো আছিল। ভৱিষ্যততো এখেতসকলে জানিব, মইতো ভৱিষ্যতটো ঠিক তেনেকুৱা। মই অলপ আগতে এটা কথাই মই কৈছোঁ যে যি পদ্ধতিৰ দ্বাৰা এখেতসকলে শাসন কৰা যিটো পদ্ধতি, এটা কথাও আপোনালোকক উল্লেখ কৰিলে আপোনালোকে গম পাব যে মই যেতিয়া প্ৰতিনিধি আছিলোঁ 2টা টাৰ্ম, তেতিয়া এখেতসকলে কোৱা আছিল প্ৰতিনিধি হ'লে কি হ'ব, ৰাইজে প্ৰতিনিধি বনাইছে কি হৈছে, আমাৰহে চৰকাৰ, আমি আছোঁ চব, এই হাতী মৰিলেও লাখ টকা, জীয়াই থাকিলেও বোলে লাখ টকা। সেই এনেকুৱা পদ্ধতিৰ দ্বাৰাই এইটো শাসন আৰম্ভ কৰিছিলে। কিন্তু এই এনেকুৱা পদ্ধতি যিটো শাসন ব্যৱস্থা, এইটো আজি UPPL দলক ৰাইজে সমৰ্থন দি এইটো উফুৰাই আজি শান্তি পৰিৱেশৰ যিটো বীজ ৰোপণ কৰা, এইটো এতিয়া চুৰু হৈছে। এইটো উৎখাত কৰিলে UPPL দলে। গতিকে এইটোতো সকলো ৰাইজে ভাল পাবই লাগিব, কাকবা